হাতীগাঁও আৰক্ষীৰ বৃহৎ সফলতা আন্তঃৰাজ্যিক গাড়ী চুৰি চক্ৰৰ বিৰুদ্ধে সফল অভিযান মৰিয়নিৰ পৰা গ্ৰেপ্তাৰ 6 গাড়ী চোৰক নগাঁও গুৱাহাটী যোৰহাটত বিস্তৃত জাল গাড়ী চুৰি চক্ৰৰ মহানগৰীৰ হাতীগাঁও আৰক্ষীয়ে এক গোপন তথ্যৰ ভিত্তিত মৰিয়নিত অভিযান চলাই এটা বৃহৎ গাড়ী চুৰি চক্ৰ উৎখাত কৰিবলৈ সক্ষম হয় অভিযানত হাতেলতে গ্ৰেপ্তাৰ হয় 6টা চোৰ ধৃত অবিনাশ শইকীয়া অনুৰাগ চৌধুৰী কৌস্তভজ্যোতি শইকীয়া ভাস্কৰ বৰুৱা বিকাশ দাস প্ৰাণদীপ বৰুৱা আৰক্ষীৰ তথ্য অনুসৰি চক্ৰটোৱে প্ৰথমে বিভিন্ন ঠাইৰ পৰা বিলাসী বাহন ভাড়ালৈ লয় তাৰ পিছত নথিপত্ৰ আৰু নম্বৰ প্লেট সলনি কৰি সেই গাড়ীসমূহ বহিৰাজ্যলৈ সৰবৰাহ কৰে বিশেষকৈ নাগালেণ্ডত এই চুৰি গাড়ীসমূহ বিক্ৰী কৰাৰ এক সুসংগঠিত নেটৱৰ্ক চলাই আছিল বুলি পোহৰলৈ আহিছে গাড়ী চোৰ চক্ৰটোৰ পৰা 3খন বিলাসী বাহন উদ্ধাৰ হাতীগাঁও আৰক্ষীৰ ভাড়াত অনা বাহন অতি কৌশলেৰে বিক্ৰী কৰে বহিৰাজ্যত উদ্ধাৰ কৰা গাড়ীসমূহ নগাঁও গুৱাহাটী আৰু যোৰহাটৰ পৰা চুৰি হোৱা বুলি প্ৰাথমিক তদন্তত জানিব পৰা গৈছে আৰক্ষীয়ে এতিয়া এই চক্ৰটোৰ সৈতে জড়িত আন সদস্য আৰু বহিৰাজ্যৰ সংযোগসমূহৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে 6 গাড়ী চোৰৰ বিৰুদ্ধে বিভিন্ন থানাত ৰুজু হৈ আছে গোচৰ ৰাজ্যত বহুদিন ধৰি সক্ৰিয় হৈ আছে এটা আন্তঃৰাজ্যিক গাড়ী চুৰি নেটৱৰ্ক এই আন্তঃৰাজ্যিক গাড়ী চুৰি চক্ৰটোৱে অসমৰ বিভিন্ন প্ৰান্তত নিজৰ জাল বিস্তাৰ কৰি ৰাখিছিল বুলি সন্দেহ প্ৰকাশ কৰিছে তদন্তকাৰী বিষয়াসকলে ইফালে ধৃত 6 অভিযুক্তক আদালতত হাজিৰ কৰি অধিক তথ্য লাভৰ বাবে আৰক্ষীয়ে নিজৰ জিম্মাত ল'ব তদন্ত আগবঢ়াৰ লগে লগে আৰু বহু চাঞ্চল্যকৰ তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে এতিয়া লক্ষণীয় হ'ব এই চক্ৰটোৰ নাগালেণ্ড আৰু আন বহিৰাজ্যৰ সংযোগ কিমান বিস্তৃত আৰু অসমৰ পৰা চুৰি হোৱা আন বাহনসমূহ উদ্ধাৰ কৰিবলৈ আৰক্ষীয়ে কিমান দূৰ সফল হ'ব ভিডিঅ' জাৰ্নেলিষ্ট জিন্তুমণিৰ সহযোগত বশিষ্ঠৰ পৰা দীপক ভূঞা আৰু সুন্তি দাসৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ